গৰ্ডন ফিল্ডখনেই যেন যাৰ ঘৰ। ক্ৰীড়া ক্ষেত্ৰৰ অন্যতম যোদ্ধা ৰাতুল গোস্বামী। খেল বুলি ক'লেই মানুহজনৰ গাত তত নোহোৱা হৈ পৰে, বিশেষকৈ ফুটবল খেল বলীয়া মানুহজন। ফুটবল গৰ্ডন ফিল্ডক যিমান সময় দিছে সিমান সময় হয়তো আজিলৈ কাকোৱে দি পোৱা নাই ফুটবলৰ সুদক্ষ খেলুৱৈ এগৰাকী ভাল ক্ৰীড়া সংগঠক ৰাতুল গোস্বামীয়ে। ক্ৰীড়া সংগঠক ৰাতুল গোস্বামীৰ জন্ম হৈছিল 1965 চনত নলবাৰী সত্ৰত। পিতৃৰ নাম আছিল পুষ্পাকান্ত গোস্বামী আৰু মাতৃৰ নাম আছিল শৈলবালা গোস্বামী। 1975 চনত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকাৰে পৰাই তেওঁ ফুটবল, ক্ৰিকেট, কাবাডী, হেণ্ডবল আদি খেলত অংশগ্ৰহণ কৰিছিল। সেই সময়ত উক্ত বিদ্যালয়তে নলবাৰী ক্ৰীড়াৰ অন্যতম কাণ্ডাৰী প্ৰয়াত মকিবুৰ হুছেইনক লগ পাই খেলৰ প্ৰতি তেওঁ উৎসাহী হৈ পৰে। 1982 চনমানৰ পৰাই তেওঁ ফুটবল, ক্ৰিকেট, হেণ্ডবলৰ আন্তঃজিলা প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছে। মই ক্ৰীড়া সন্থাৰ লগত জড়িত হ'লেই, কিন্তু তাৰ আগতে মই যেতিয়া স্কুলত থাকোঁ, গৰ্ডনত পঢ়োঁ, তেতিয়াৰ পৰা মই প্ৰায় 78 মানৰ পৰাই জড়িত। মই তেতিয়া বেছি গাঁওবোৰে আমি খেলা খেলিছোঁ। তেতিয়া টেঙাৰ বল আছিল, টেঙাৰ বল খেলিছোঁ। তাৰপিছত মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ, তাৰপিছৰ পৰা মই 81ত মই চাব জুনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছোঁ। তাৰপিছত ক্ৰমে মই জুনিয়ৰ খেলিছোঁ। তাৰপিছত মই ছিনিয়ৰ ডিষ্ট্ৰিক্টতে খেলিছোঁ নলবাৰী জিলাত হৈ। মই বহুত ঠাইত গৈছোঁ। তাৰপিছত মই নলবাৰী ক্ৰীড়া সন্থাৰ সংগঠক হিচাপে খেলা বাদ দিয়াৰ পিছত সংগঠক হিচাপে যোগদান কৰোঁ। অৱশ্যে মই ক্ৰিকেটো খেলিছোঁ। 1986 চনত মঙলদৈত অনুষ্ঠিত হোৱা অম্বা মেধি ফুটবল প্ৰতিযোগিতাত নলবাৰী দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। উক্ত দলটোত ৰাতুল গোস্বামীয়ে খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰিছিল। ৰাতুল গোস্বামীয়ে ফুটবল খেলৰ ৰাজ্যিক ৰেফাৰী হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিছে। তিনিটা ইভেণ্টত তেওঁ আন্তঃজিলা প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰিছে। সেইটো বৰ সহজ কথা নহয়, কিন্তু ইয়াকে সহজ কৰি দেখুৱাইছে ৰাতুল গোস্বামীয়ে। সৰুৰে পৰাই ক্ৰীড়াৰ প্ৰতি থকা প্ৰবল ধাউতিৰ বাবেই তেওঁ 1989 চনত মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ পৰা শিক্ষাৰ্থীৰে ক্ৰীড়া বিষয়ক স্নাতক ডিগ্ৰী লাভ কৰি 1991 চনত শাৰীৰিক শিক্ষা নিৰ্দেশক হিচাপে চাকৰিত যোগদান কৰে। তেওঁ 1986 চনৰ পৰাই নলবাৰী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক আৰু বৰ্তমান ফুটবল সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 1991 চনত তেওঁ জিলাৰ ফুটবল সম্পাদক হৈ থাকোঁতেই নলবাৰীত অনুষ্ঠিত হোৱা আন্তঃজিলা চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত নলবাৰী জিলা দলটো চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। এনেকৈ মই খেলাৰ লগত জড়িত হৈ পিছলৈ মই নলবাৰী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক হিচাপে 90 চনত মই সম্পাদক আছিলোঁ। আৰু তেতিয়া মই আমাৰ ইয়াত 92ত অল আছাম ইণ্টাৰচিভ চাব জুনিয়ৰ আছিল। তেতিয়া মই তাৰ ফুটবল সম্পাদক আছিলোঁ। আৰু সেইবাৰ আমাৰ নলবাৰীৰ ক্ৰীড়াৰ এতিয়ালৈকে ৰেকৰ্ড যে চাব জুনিয়ৰত আমি চেম্পিয়ন হৈছোঁ। চাব জুনিয়ৰত বুলি নহয়, ফুটবলৰ কোনো এটা বিভাগত চেম্পিয়ন হোৱা সেইটোৱে আমাৰ প্ৰথম। 92 চনত চাব জুনিয়ৰ দলটো নলবাৰী চেম্পিয়ন হৈছিল, ডিব্ৰুগড়ৰ বিৰুদ্ধে টাইব্ৰেকাৰত জিকিছিল। তেওঁ অসম শাৰীৰিক শিক্ষা নিৰ্দেশক সন্থাৰ উপ-সভাপতি আৰু নলবাৰী জিলা শাৰীৰিক শিক্ষা নিৰ্দেশক সন্থাৰ সভাপতি, নৰ্থ কামৰূপ ষ্টেডিয়ামৰ সাধাৰণ সম্পাদক, অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সদস্য, নৰ্থ কামৰূপ স্পৰ্টিং ক্লাবৰ সম্পাদককে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জড়িত হৈ ক্ৰীড়াৰ লগতে সমাজলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। আমাৰ যিটো নৰ্থ কামৰূপ ষ্টেডিয়াম, এই নৰ্থ কামৰূপ ষ্টেডিয়ামৰ লগতো মই প্ৰায় বহু বছৰৰ পৰাই জড়িত। আৰু যেতিয়া ইয়াত প্ৰথমতে আমাৰ প্ৰয়াত হেমন্ত বৰ্মন ডাঙৰীয়া, প্ৰয়াত আব্দুল আজিম ডাঙৰীয়া, এইবিলাক আমাৰ এই নৰ্থ কামৰূপ ষ্টেডিয়ামৰ লগত জড়িত আছিল। তেতিয়া আমাৰ 91ত সেই চৰকাৰৰ দিনত, হিতেশ্বৰ শইকীয়াৰ দিনত আমাক ইয়াত এইটো পুতাৰ কাৰণে প্ৰায় আনতাইড ফাণ্ডৰ পৰা 5 লাখ টকা দিছিল। আৰু এইটো পিটনি আছিল। এইটো পুতাৰ পিছত ইয়াত এইটো এনেকৈ পৰি থাকিল। তাৰপিছত সোণোৱাল চৰকাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে এইটো আমাক আধাইলা স্থাপন কৰিছিল। কিন্তু নলবাৰীৰ শাৰীৰিক শিক্ষা নিৰ্দেশকসকলৰ এক সুকীয়া পৰিচয় আছে। তেওঁলোকে ক্ৰীড়াৰ নামত যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আহিছে। ৰাতুল গোস্বামীয়েও ইয়াৰ ব্যতিক্ৰম নহয়। বিদ্যালয়ৰ ক্ৰীড়াৰ লগতে নলবাৰী ক্ৰীড়া সন্থা আৰু
বিভিন্ন ক্ৰীড়া অনুষ্ঠানৰ লগত জড়িত হৈ তেওঁ খেলুৱৈৰ সৃষ্টিৰ লগতে ক্ৰীড়াক আগবঢ়াই নিয়াৰ বাবে আহু পুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান তেওঁ নলবাৰী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক হিচাপে জিলাখনৰ ফুটবলক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। বৰ্তমানো মই নলবাৰী ক্ৰীড়া সন্থাৰ এই বেলি আজি 3 বছৰ হ'ল আমাৰ ক্ৰীড়া সন্থা গঠন হ'বৰ। তাত মই মানে ফুটবল সম্পৰ্কত হৈছে পুনৰ মোক মানে ৰাইজে ফুটবল সম্পৰ্কত দায়িত্ব দিয়ে আৰু মই সেইমতে ফুটবলৰ কাম কৰিছোঁ। পুৰুষৰ লগতে মহিলাৰ ফুটবল দল গঠন কৰি আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে। জিলাখনত সৰু বৰ বিভিন্ন ফুটবল প্ৰতিযোগিতা আয়োজন কৰি ফুটবলৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰাই নৱপ্ৰজন্মৰ বহু খেলুৱৈ খেলিবলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ। তেওঁৰ মতে নলবাৰীত প্ৰতিভাৱান ফুটবল খেলুৱৈৰ অভাৱ নাই। খেলুৱৈসকলক অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জৰিয়তে বিজ্ঞানসন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিলে নলবাৰী ফুটবল দলেও আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। লগতে নলবাৰীৰ ফুটবল খেলুৱৈয়ে অসমৰ দলক প্ৰতিনিধিত্ব কৰি উন্নত প্ৰদৰ্শন দাঙি ধৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। নলবাৰী ক্ৰীড়া সন্থাক লৈ তেওঁ যথেষ্ট আশাবাদী, কিয়নো নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ সকলো ক্ৰীড়াক একগোট কৰি একেটা ছাতিৰ তলত কাম কৰি যোৱাৰ পোষকতা কৰি আগবাঢ়ি গৈ আছে। এনেদৰে আগবাঢ়ি গৈ থাকিলে নলবাৰী ক্ৰীড়াই ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিব বুলি তেওঁ বিশ্বাসী। মই মানে ক্ৰীড়া সন্থাৰ লগত জড়িত হ'লেই, কিন্তু তাৰ আগতে মই যেতিয়া স্কুলত থাকোঁ গৰ্ডনত পঢ়োঁ তেতিয়াৰ পৰা মই প্ৰায় 78 মানৰ পৰাই জড়িত। মই তেতিয়া বেছি গাঁওবোৰে আমি খেলা খেলিছোঁ। তেতিয়া টেঙাৰ বল খেলিছোঁ। তাৰপিছত মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ, তাৰপিছৰ পৰা মই 81ত মই ছাব জুনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছোঁ। তাৰপিছত ক্ৰমে মই জুনিয়ৰ খেলিছোঁ। তাৰপিছত মই ছিনিয়ৰ ডিষ্ট্ৰিক্টতে খেলিছোঁ নলবাৰী জিলাৰ হৈ। মই বহুত ঠাইত গৈছোঁ। তাৰপিছত মই নলবাৰী ক্ৰীড়া সন্থাৰ মানে সংগঠক হিচাপে খেলা বাদ দিয়াৰ পিছত সংগঠক হিচাপে যোগদান কৰোঁ। অৱশ্যে মই ক্ৰিকেটো খেলিছোঁ। তেতিয়া যেতিয়া আমাৰ ইয়াত আগতে ছিজন লৈ আছিল, মানে ফুটবলৰ সময়ত ফুটবল ছিজন হয় আৰু বাকী ঠাণ্ডা দিনত আমাৰ ক্ৰিকেট ছিজন হয়। কিন্তু আমি গোটেই যিটো গৰ্ডন ফিল্ডত আমি সদায় আহি আছিলোঁ। আমি যেতিয়া ফুটবলটো শেষ হয় মানে অক্টোবৰ নৱেম্বৰত যেতিয়া শেষ হয়, তাৰপিছত আমি ক্ৰিকেট খেলিছোঁ। মই ক্ৰিকেটৰো কেইবাবাৰো মই ডিষ্ট্ৰিক্ট টিমতহে খেলিছোঁ নলবাৰীত। এনেকৈ মই খেলাৰ লগত জড়িত হৈ পিছলৈ মই নলবাৰী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক হিচাপে মানে 90 চনত মই সম্পাদক আছিলোঁ। আৰু তেতিয়া মই আমাৰ ইয়াত 92ত অল আছাম ইণ্টাৰ ছাব জুনিয়ৰ হৈছিল, তেতিয়া মই তাৰে ফুটবল সম্পাদক আছিলোঁ। আৰু সেইবাৰ আমাৰ নলবাৰীৰ ক্ৰীড়াৰ এতিয়ালৈকে ৰেকৰ্ড যে ছাব জুনিয়ৰত আমি চেম্পিয়ন হৈছোঁ। ছাব জুনিয়ৰত বুলি নহয়, ফুটবলৰ কোনো এটা বিভাগত চেম্পিয়ন হোৱা সেইটোৱে আমাৰ প্ৰথম। 92 চনত ছাব জুনিয়ৰ দলটো নলবাৰী চেম্পিয়ন হৈছিল, ডিব্ৰুগড়ৰ বিৰুদ্ধে টাইব্ৰেকাৰত জিকিছিল। তেতিয়াৰ পৰা মই ফুটবলৰ লগত জড়িত হৈ আছোঁ। তাত মই লগতে মই ফুটবলৰ ৰেফাৰী হিচাপেও ক্লাছ 1 ফুটবল ৰেফাৰী পাছ কৰিলোঁ। মই ৰেফাৰীও কৰিছিলোঁ। এতিয়া আমি যিহেতু বয়স বেছি হৈছে, গতিকে আমি ৰেফাৰীৰ পৰা অৱসৰ লৈছোঁ। গতিকে এনেকৈ মই ফুটবল খেলিছোঁ। আৰু বৰ্তমানো মই নলবাৰী ক্ৰীড়া সন্থাৰ এই বেলি আজি 3 বছৰ হ'ল আমাৰ ক্ৰীড়া সন্থা গঠন হ'বৰ। তাত মই মানে ফুটবল সম্পৰ্কত হৈছে পুনৰ মোক মানে ৰাইজে ফুটবল সম্পৰ্কত দায়িত্ব দিয়ে আৰু মই সেইমতে ফুটবলৰ কাম কৰিছোঁ। এইবাৰ আমাৰ সৌভাগ্য যে এইবাৰ বৰদৈ ট্ৰফিৰ খেল জিলা ভিত্তিত মানে অনুষ্ঠিত হৈছিল আৰু সেই বৰদৈ ট্ৰফিত আমি নলবাৰী গৰ্ডন স্কুল খেলপথাৰত পাতিছিলোঁ। তাৰপিছত ইয়াৰ যিটো চেম্পিয়নশ্বিপ হৈছিল সেইটোৱে আমাৰ ক্লাষ্টাৰ 6 নম্বৰ ক্লাষ্টাৰ হিচাপে চামতাত খেলিছিল। চামতাত তাত সেই চেম্পিয়ন ACB হৈছিল। গতিকে এনেকৈ মই ফুটবলত বৰ্তমান জড়িত আছোঁ। ফুটবলৰ লগত মই ক্ৰীড়া সন্থাৰ লগত জড়িত থকাৰ উপৰিও আমাৰ এইটো যিটো নৰ্থ কামৰূপ ষ্টেডিয়াম, এই নৰ্থ কামৰূপ ষ্টেডিয়ামৰ লগতো মই প্ৰায় বহু বছৰৰ পৰাই জড়িত। আৰু যেতিয়া ইয়াত প্ৰথমতে আমাৰ প্ৰয়াত হেমন্ত বৰ্মন ডাঙৰীয়া, প্ৰয়াত আব্দুল আজিম ডাঙৰীয়া এইবিলাক আমাৰ এই নৰ্থ কামৰূপ ষ্টেডিয়ামৰ লগত জড়িত আছিল। তেতিয়া আমাৰ 91ত সেই চৰকাৰৰ দিনত হিতেশ্বৰ শইকীয়াৰ দিনত আমাক ইয়াত এইটো পুতাৰ কাৰণে প্ৰায় আনতাইড ফাণ্ডৰ পৰা 5 লাখ টকা দিছিল। আৰু এইটো পিটনি আছিল। এইটো পুতাৰ পিছত ইয়াত মানে এইটো এনেকৈ পৰি থাকিল। তাৰপিছত সোণোৱাল চৰকাৰ মানে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে এইটো আমাক মানে আধাইলা স্থাপন কৰিছিল। কিন্তু আমাক মানে এই যিটো মানে প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত কিছু বিধি পথালি হোৱাৰ ফলত এই ইনডোৰ হলটো আৰু চুইমিং পুলটো হৈ উঠা নাই। কিন্তু আমাৰ বৰ্তমান চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
এইটোত অলপ বিশেষভাৱে মানে গুৰুত্ব দিছে আৰু আমাৰ নলবাৰী গ্ৰাউণ্ডৰ সভাপতি তথা এই নৰ্থখামুৰ ষ্টেডিয়ামৰ সভাপতি মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এইটোত বিশেষভাৱে আগভাগ লৈছে আৰু খুব কম সময়ৰ ভিতৰত এই ইনডোৰ হলটো হৈ উঠিব। তাৰ ভিতৰত গৰ্ডন ফিল্ড আৰু ছুইমিং পুলটো দ্বিতীয় ফেজত হ'ব। এইটো আমাৰ এটা কেবিনেটৰ সিদ্ধান্ত হৈছে, গতিকে আমি ইয়াৰ পৰা এটা মানে ভাল এটা আমি সুবিধা পাব খেলুৱৈসকলে। মই ভাবিছোঁ যে আৰু কিছু মাহ পিছত আমাৰ যিটো সৰিয়হতলী ষ্টেডিয়াম আছে, সেই সৰিয়হতলী ষ্টেডিয়ামখনো সম্পূৰ্ণ হ'ব। গতিকে আমাৰ নলবাৰীৰ কাৰণেতো বৰ ডাঙৰ খবৰ, কাৰণ ছুইমিং পুল আমাৰ নাছিল। ইতিমধ্যে তাত ছুইমিং পুলটো প্ৰায় সমাপ্ত হোৱাৰ পথত, আৰু ইয়াতো এটা ছুইমিং পুল হ'ব। গতিকে এই গোটেইখিনি মিলি নলবাৰীৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ মানে আন্তঃগাঁথনিৰ অভাৱ আছিল, সেই আন্তঃগাঁথনিখিনি আমি অনতিপলমে পূৰণ হ'ব বুলি আমি আশাবাদী। আৰু আমি এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নলবাৰী গ্ৰাউণ্ডৰ সভাপতি তথা বিধায়ক কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱক আমি আমাৰ তৰফত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে মুঠৰ ওপৰত খুব কম সময়ৰ ভিতৰত আমি এটা নলবাৰীত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি খেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ পাবলৈ সক্ষম হ'ম। মোৰ মা আছে, মোৰ দেউতা নাই। দেউতাও মোৰ ফুটবল খেলুৱৈ আছিল। সেই সময়ত নলবাৰীৰ মফিজুদ্দিন আহমেদ, নৰেন দত্ত, প্ৰয়াত নৰেন দত্ত, এনেকৈ যিখিনি কনক শৰ্মা এই আটাইবিলাকৰ লগত ফুটবল খেলিছিল। সেই সূত্ৰে এটা মোৰো কিজানি ব্লাডৰ এটা ফুটবল বা খেলৰ এটা কিবা এটা আছে, যাৰ ফলত মই মানে এই খেলৰ লগত জড়িত হৈ পৰিলোঁ। বাট বুলিয়ে ক'লেই ভুল নহয়। গতিকে মোৰ ঘৰত মোৰ দেউতা নাই, মা আছে। মাৰ প্ৰায় 80ৰ ঊৰ্ধত বয়স। মোৰ মিছেছ মানে ৰুনুমী দেৱী, তেওঁ এখন LP স্কুলৰ শিক্ষয়িত্ৰী। মোৰ ছোৱালী তিনিজনী আৰু মই, আমাৰ গোটেই পৰিয়ালটো। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।